নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক যি এডিআৰই এক্সাম তাৰ বাবে উপযোগী হোৱাকৈ মিক্সাৰ এণ্ড এলিগেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। এই মিক্সাৰ এণ্ড এলিগেশ্যন টপিকটো যি 2022 বৰ্ষত হৈ গৈছিল এডিআৰইৰ এক্সাম, তাত কিন্তু মিক্সাৰ এণ্ড এলিগেশ্যনৰ পৰা কুৱেশ্যন অহা নাছিল। এলিগেশ্যনৰ এটা আহিছিল বাৰু, পেপাৰটোত মই দেখিছিলোঁ এলিগেশ্যনৰ এটা কুৱেশ্যন আহিছিল। এভাৰেজৰ কুৱেশ্যন আছিল, কিন্তু সেইটো এলিগেশ্যনৰ সহায়ত মানে আমি ছল্ভ কৰিব পাৰিলোঁ হয়। এতিয়া মিক্সাৰ এণ্ড এলিগেশ্যনৰ এই কনচেপ্টটোৰ ওপৰত মানে 2022 চনত কুৱেশ্যন প্ৰায় নাছিলেই মানে। সেইবাবে এইবাৰ 2024 বৰ্ষৰ যি এডিআৰই এক্সাম হ'বলৈ গৈ আছে, অনুষ্ঠিত হ'বলৈ গৈ আছে, এই এক্সামটোত মানে মিক্সাৰ এণ্ড এলিগেশ্যনৰ কুৱেশ্যন অহাৰ সম্ভাৱনা সম্পূৰ্ণ আছে। গতিকে আহকচোন মিক্সাৰ এণ্ড এলিগেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, 25 লিটাৰৰ মিশ্ৰণত এচিড আৰু পানীৰ অনুপাত 4:1। মিশ্ৰণটোত আৰু 3 লিটাৰ পানী যোগ কৰা হয়। নতুন মিশ্ৰণত এচিড আৰু পানীৰ অনুপাত হ'ল কিমান হ'ব? তাৰমানে ইন এ মিক্সাৰ অফ 25 liters, the ratio of acid to water is 4:1. Another 3 liters of water is added to the mixtures in the ratio of acid to water, in the new mixture. এতিয়া আমাক মিক্সাৰ দুটা দিয়া আছে, 25 লিটাৰৰ এটা মিক্সাৰ দিয়া আছে, তাত এচিড আৰু পানীৰ অনুপাত কিমান দিয়া আছে? এচিড আৰু ৱাটাৰ, এচিড আৰু পানীৰ ৰেচিঅ'টো দিয়া আছে 4:1। আৰু এই এচিড আৰু ৱাটাৰৰ এই মিশ্ৰণটো কিমান লিটাৰ বুলি দিয়া আছে? 25 লিটাৰ বুলি দিয়া আছে। তাৰমানে ইয়াত 4 আছে আৰু ইয়াত কিমান আছে? 1। 4 একে কিমান হয়? 5। তাৰমানে এই 5 অনুপাতৰ মানটোৱে হৈছে 25 লিটাৰ। 25 লিটাৰটো হৈছে কাৰ মান? 5 অনুপাতৰ মান হৈছে 25 লিটাৰ। গতিকে আমি 4 আৰু 1 উলিয়াই লওঁ। 4 হ'লে 4 পূৰণ কৰিম। 5ৰে 5ক কেইবাৰ যায়? 5ৰে 5ক 5 বাৰ যায়। 5 আৰু 4 পূৰণ কৰিলে হ'ব 20 লিটাৰ। তাৰমানে এই 4টো হৈছে 20 লিটাৰ আৰু এই 1টো কিমান হ'ব? 5 লিটাৰ। তেতিয়াহে 20 5 25 লিটাৰ হ'ব। গতিকে এইটো হ'ব 5 লিটাৰ। 20 লিটাৰ আৰু 5 লিটাৰ আমি ওলাই ল'লোঁ এনেদৰে। এতিয়া মিশ্ৰণটোত 3 লিটাৰ পানী যোগ কৰা আছে। পানী কোনটো হয়? এইটো 5 লিটাৰ, তাতে 3 লিটাৰ পানী যোগ কৰি দিছে, হয়নে? তেতিয়াহ'লে কিমান হ'ল? নতুন মিশ্ৰণটোত এচিড আৰু পানী, এতিয়া এই নতুন যিটো নিউ মিক্সাৰ পাম, এচিডটোতো 20 লিটাৰেই আছিল, কিন্তু পানীৰ কিমান হৈ গ'ল? আগতে 5 লিটাৰ আছিল, এতিয়া 3 লিটাৰ যোগ কৰি দিয়াৰ লগে লগে 8 লিটাৰ হ'ল। তাৰমানে 20 আৰু 8ৰ ৰেচিঅ'টো ল'ব লাগিব আমি। নতুন মিক্সাৰ 20 আৰু 8ৰ ৰেচিঅ' ল'লে কিমান হ'ব? কিহেৰে যাব? 4ৰে যাব। 4 5 গুণ 20, 4 2 গুণ 8। তাৰমানে নতুন মিক্সাৰটো হৈছে 5:2। গতিকে নতুন মিক্সাৰৰ অনুপাত যি এচিড আৰু ৱাটাৰ ৰেচিঅ' হ'ব, সেইটো হ'ব 5:2। নেক্সট কুৱেশ্যন, এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত 1:4। মিশ্ৰণটোত কিছু গাখীৰ যোগ কৰা হয়, যাৰ বাবে গাখীৰ আৰু পানীৰ অনুপাত 2:1 হয়। এতিয়া প্ৰাৰম্ভিক মিশ্ৰণত কিমান শতাংশ গাখীৰ যোগ কৰা হৈছে? এতিয়া ইন এ মিক্সাৰ অফ মিল্ক এণ্ড ৱাটাৰ আৰ ইন ৰেচিঅ' 1:4। মিল্ক এণ্ড ৱাটাৰ কিমান ৰেচিঅ'ত আছে? 1:4 ৰেচিঅ'ত আছে। Some milk is added to the mixture because of which, এতিয়া এই মিক্সাৰটোত অলপ গাখীৰ, কিছু পৰিমাণৰ গাখীৰ যোগ কৰা হ'ল বুলি কৈছে। এতিয়া সেই নতুন মিক্সাৰটোত গাখীৰ যোগ কৰি দিয়াৰ লগে লগে কিমান হৈ গ'ল? 2:1 ৰেচিঅ' হৈ গ'ল। গাখীৰ মিল্ক এণ্ড ৱাটাৰৰ ৰেচিঅ' হৈ গ'ল 2:1। তো হাউ মাছ মিল্ক ৱাজ এডেড এজ এ পাৰ্চেণ্টেজ অফ ইনিচিয়েল মিক্সাৰ? ইনিচিয়েল মিক্সাৰৰ কিমান পাৰ্চেণ্ট গাখীৰ যোগ কৰা হৈছিল, সেইটো আমি উলিয়াব লাগে। ভালদৰে মন কৰক প্ৰশ্নটো। এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত দিয়া আছে 1:4। গাখীৰ মানে হৈছে মিল্ক আৰু পানী মানে হৈছে ৱাটাৰ। মিল্ক আৰু ৱাটাৰৰ অনুপাতটো দিয়া আছিল 1:4, হয়নে? এই মিশ্ৰণটোত কিছু গাখীৰ যোগ কৰা হৈছে। তাৰমানে ইয়াত গাখীৰ কিছু, এইটো হৈছে মিল্ক আছে 1, তাতে সেই আৰু গাখীৰ আছে 4 ৰেচিঅ' মতে, তাতে কিছু পৰিমাণৰ আমি গাখীৰ যোগ কৰি দিলে। এতিয়া যোগ কৰি দিয়াৰ লগে লগে কি হ'ল? গাখীৰ আৰু পানীৰ অনুপাতটো 2:1 হৈ গ'ল। এই যিটো মিল্ক আৰু ৱাটাৰ ৰেচিঅ' আগতে 1:4 আছিল, তাতে গাখীৰ যোগ দি দিয়াৰ লগে লগে সেই মিশ্ৰণটোৰ গাখীৰ আৰু পানীৰ অনুপাত হৈ গ'ল 2:1। এতিয়া এই ৰেচিঅ'টো ভালদৰে মন কৰক। ইয়াত আছে 1:4 আৰু ইয়াত আছে 2:1। এই ৰেচিঅ'টোত কিটো চেঞ্জ হোৱা নাছিল? আমাৰ ইয়াত গাখীৰ যোগ কৰা হৈছিল, হয় নাই? গতিকে গাখীৰৰ অনুপাতটো সলনি হৈ গ'ল, কিন্তু এই ৱাটাৰটোতো ছেমেই আছে। ৱাটাৰটোতো একো মিক্স কৰা হোৱা নাই। গতিকে ইয়াত আছে ৱাটাৰ 4 আৰু ইয়াত আছে ৱাটাৰ 1। গতিকে এই 4 আৰু 1টোক আমি বেলেঞ্চ কৰি ল'ম। বেলেঞ্চ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? দুইটা সমান কৰিব লাগিব। গতিকে ইয়াত আমি 1 পূৰণ কৰিম আৰু ইয়াত আমি 4 পূৰণ কৰিম।
তেতিয়া আমি এইটো 4 গুণ 4 হ'ব আৰু 1 4 গুণ 4 হ'ব দুইটা ৱাটাৰ বেলেঞ্চ হৈ যাব গতিকে আমি 1 পূৰণ কৰি দিয়াৰ লগে লগে ওপৰত আমি 1 পূৰণ কৰিম গতিকে 1 পূৰণ কৰি দিয়াৰ লগে লগে এই ৰেচিঅ'টো কিমান হ'ব 1 পূৰণ কৰিলে 1:4 থাকিব মিল্ক আৰু ৱাটাৰৰ যিটো ৰেচিঅ'টো কিন্তু ইয়াত আমি 4 পূৰণ কৰিছোঁ এই ৰেচিঅ'টো যিটো ফাইনেল ৰেচিঅ' ইয়াত কিছু পৰিমাণে আমি গাখীৰ যোগ দিছিলোঁ এতিয়া আমি ইয়াত এই ৰেচিঅ'টোত আমি 4 পূৰণ কৰি দিয়াৰ লগে লগে কিমান হ'ব 4 2 8 ইয়াত 2 পূৰণ কৰিলে 4 আৰু 2 পূৰণ কৰিলে 8 হ'ব আৰু 4 গুণ 4 অৰ্থাৎ আমাৰ ৱাটাৰ ছেম আছে ইয়াতো আগতো 4 আছিল এতিয়াও 4 আছে কিন্তু আগতে আমাৰ ৱাটাৰ মিল্ক আছিল 1 তাতে কিছু পৰিমাণৰ আমি গাখীৰ যোগ দিলোঁ তেতিয়াহ'লে 8 হৈ গ'ল গাখীৰ এতিয়া গাখীৰ কিমান চেঞ্জ হ'ল আগতে আছিল 1 আৰু এতিয়া আহি গ'ল 8 হৈ গ'ল এতিয়া কিমান যোগ কৰা হ'ল তাৰমানে 7 যোগ কৰা হ'ল 7 বাঢ়ি গ'ল হয়নে গাখীৰ কিমান যোগ কৰিলে 7 যোগ কৰিলে এই যে 7 যোগ কৰিলে সেই 7টো পাৰ্চেণ্টেজ হিচাপে উলিয়াব দিছে কিমান পাৰ্চেণ্টেজনো যোগ কৰিলে আমি সেইটো 7টো ৰেচিঅ' মতেহে পাইছোঁ গতিকে এই পাৰ্চেণ্টেজ হিচাপে কিমান যোগ কৰিলে সেইটো উলিয়াবলৈ ইনিচিয়েল মিক্সচাৰ বুলি কৈছে প্ৰাৰম্ভিক মিশ্ৰণটো আছিল এইটো 1:4 আছিল প্ৰাৰম্ভিক মিশ্ৰণ 1:4 মানে কিমান টোটেল কিমান হ'ব 1 আৰু 4 হৈছে টোটেল হৈছে 5 এই 5ত টোটেল আছিল প্ৰাৰম্ভিক 5 আছিল 1 4 5 তাতে আমাক এই 7 যোগ কৰা হ'ল তো 5ত 7 যোগ কৰিলে কিমান হ'ব 5ত আমাক 7 বাঢ়ি যোৱাৰ লগে লগে 5 ভাগৰ 7 হ'ল গতিকে সেইটো যদি আমি পাৰ্চেণ্টেজত উলিয়াওঁ তেতিয়াহ'লে আমি 100 পূৰণ কৰিব লাগিব 5ৰে 100ক কেইবাৰ যাব 20 বাৰ যাব 7 আৰু 20 পূৰণ কৰিলে হ'ব 140% তাৰমানে এই 5ৰ আগত যে প্ৰাৰম্ভিক মিশ্ৰণটো 5 আছিল তাৰে 140% গাখীৰ যোগ দিয়া হ'ল গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 140% নেক্সট কুৱেশ্যন নম্বৰ 3 গাখীৰ আৰু পানীৰ এটা মিশ্ৰণৰ জোখ 60 লিটাৰ ইয়াত 10% পানী থাকে ইয়াত আৰু কিমান পানী যোগ কৰিব লাগিব যাতে পানী 25% হয় A mixture of milk and water measures 60 liter. It contains 10% water. How much water should be added to it so that water become 25%? তাৰমানে আগতে পানী আছিল 10%. এতিয়া আমাৰ water কিমান হ'ব এতিয়া 25% হ'ব আগতে 10% আছিল প্ৰথম মিক্সাৰটোত প্ৰথম মিক্সাৰটোত 10% পানী আছিল এতিয়া আমাৰ 25% পানী হ'ল কিমান যোগ কৰিব লাগিব তেতিয়াহ'লে এতিয়া প্ৰথমতে মিল্ক আৰু ৱাটাৰ গাখীৰ আৰু ৱাটাৰৰ আছিল 60 লিটাৰ প্ৰথমতে আছিল 60 লিটাৰ দেই প্ৰথমতে কিমান আছিল 60 লিটাৰ আৰু ইয়াত 10% পানী আছিল 10% মানে কি 10% মানে কি 10% মানে 10 ভাগৰ 100 ভাগৰ 10 100 ভাগৰ 10 হ'লে 0 যদি কাটি দিওঁ তেতিয়াহ'লে 10 ভাগৰ 1 তাৰমানে 10 ভাগৰ এভাগেই হৈছে পানী তাৰমানে ৰেচিঅ'টো হৈছে 1 পানী আছে এভাগ তেতিয়াহ'লে মিল্ক কিমান হ'ব 9 ভাগ হ'ব নহ'ব জানো 10 ভাগৰ এভাগ 10% পানী বুলি কৈছিল 10% ৱাটাৰ তেতিয়াহ'লে 10% মানে হৈছে 10 ভাগৰ 1 ৰেচিঅ'ত যদি আমি উলিয়াওঁ 10 ভাগৰ 1 তাৰমানে এই এভাগ যদি পানী হয় তেতিয়াহ'লে টোটেল যদি 10 ভাগ আছিল 10 ভাগৰ এভাগ যদি পানী হয় তেতিয়াহ'লে 9 ভাগ ৱাটাৰ হ'ব 9 ভাগ সেইটো হৈছে 9 ভাগ হ'ব মিল্ক গতিকে এই 9 ভাগটো হৈছে মিল্ক এতিয়া ৰেচিঅ'টো আমি পাই গ'লোঁ 9:1 ঠিক একেদৰে ইয়াত এতিয়া কিছু পৰিমাণৰ আমি কি যোগ কৰিম কিমান পানী যোগ কৰিব লাগিব ইয়াত ধৰি ল'লোঁ আগতে 1 আছিল ৱাটাৰ এতিয়া আমি x যদি পানী আমি যদি যোগ কৰি দিওঁ তেতিয়া কিমান পাৰ্চেণ্ট পানী হৈ যায় বুলি কৈছে ফাইনেল মিক্সাৰটোত 25% পানী হৈ যায় বুলি কৈছে পানী 25% হৈ যায় বুলি কৈছে গতিকে ইয়াত 25% মানে আমি সেইটোৰ ভেলুটো উলিয়াই লওঁ 25% পানী হৈ যায় বুলি কৈছে তাৰমানে 25% মানে 100 ভাগৰ 25 25 100 4 বাৰ যায় 4 ভাগৰ 1 তাৰমানে 4 ভাগৰ 1 তাৰমানে 4 ভাগৰ এভাগ পানী হৈ যায় ফাইনেল মিক্সাৰটোত এভাগ পানী হৈ যায় টোটেল 4 ভাগ যদি হয় তাৰে এভাগ যদি পানী হৈ যায় তেতিয়াহ'লে মিল্ক কিমান হ'ব 3 ভাগ হ'ব টোটেল 4 ভাগৰ এভাগ পানী হ'ল গতিকে মিল্ক হৈ গ'ল গাখীৰ হ'ল 3 ভাগ তাৰমানে 3:1 এতিয়া ফাইনেল মিক্সাৰটো পালোঁ আমি মিল্ক আৰু ৱাটাৰৰ 3:1 এতিয়া ইয়াত পানী যিহেতু যোগ কৰা হৈছে মিক্সাৰটোত প্ৰশ্নত কৈছে ইয়াত পানী যোগ কৰিব লাগে বুলি কৈছে যে পানী যোগ কৰা হ'ল এইটো আমি x পৰিমাণৰ পানী যোগ কৰিলোঁ কিন্তু গাখীৰটোতো একেই আছে গতিকে আমি এই অনুপাতটো আমি বেলেঞ্চ কৰি ল'ম কিহৰ ৰেচপেক্টত মিল্কৰ ৰেচপেক্টত ইয়াত মিল্ক আছে 9 ইয়াত আছে 3 এতিয়া বেলেঞ্চ কৰিব হ'লে কি কৰিব লাগিব
এই তিনিটোক যদি আমি বেলেঞ্চ কৰিব হয় কি কৰিব লাগিব ইয়াত যেহেতু 9 আছে গতিকে এই ওপৰৰ ৰেচিঅ'টোক আমি 1 পূৰণ কৰিম 1 পূৰণ কৰিলে 1 9 গুণ 9 হ'ব কিন্তু ইয়াত আমি 3 পূৰণ কৰিম 3 3 গুণ 9 তেতিয়া ইয়াতো 1 9 গুণ 9 3 3 গুণ 9 তাৰ মানে আমি এই ওপৰৰ ৰেচিঅ'টোক 1 পূৰণ কৰিম 9 আৰু 1 9:1 আছে তাক 1 পূৰণ কৰিলে 9:1 হ'ব 9:1 হ'ব কিন্তু এই তলৰ ৰেচিঅ'টো যিটো 3:1 আছিল 3:1 আছিল এই ৰেচিঅ'টো ক'ৰ পৰা পাইছিলোঁ এই 25% পৰা ওলাইছিলোঁ 25% মানে 4 ভাগৰ এভাগ ইয়াৰে এভাগ পানী হ'লে 3 ভাগ গাখীৰ হ'ব সেইকাৰণে 3:1 আমি পালোঁ ইয়াত আমি এই ৰেচিঅ'টোক তলৰ ৰেচিঅ'টোক আমি 3 পূৰণ কৰিম 3 3 গুণ কিমান হ'ব 9 আৰু 3 আৰু 1 পূৰণ কৰিলে 3 গুণ 3 হ'ব গতিকে এইটো আমাৰ বেলেঞ্চ ৰেচিঅ'টো বেলেঞ্চ হৈ গ'ল এতিয়া আপোনালোকে চাওক 9:1 আছিল আৰু এতিয়া হৈ গ'ল 9:3 পানী যোগ কৰি দিয়াৰ লগে লগে এতিয়া কিমান বাঢ়িল আগতে 1 আছিল পানী এতিয়া কিমান হৈ গ'ল পানী 3 হৈ গ'ল কিমান বাঢ়িল 1 পৰা 3 হ'লে কিমান বাঢ়িল 2 এই 2 অনুপাত পানী যোগ কৰা হৈছিল কিমান অনুপাত পানী যোগ কৰা হৈছিল 2 অনুপাত গতিকে আগতে আছিল মিল্ক আৰু ৱাটাৰ 9:1 তাৰমানে 9 আৰু 1 যদি যোগ কৰি দিওঁ 10 অনুপাত আছিল আগত টোটেল 10 অনুপাতটোৱে হৈছে 60 লিটাৰ দিয়া আছে প্ৰশ্নৰ গাখীৰ আৰু পানীৰ মিশ্ৰণটো হৈছে 60 লিটাৰ গাখীৰ আছিল 9 আগতে আৰু পানী আছিল 1 9 1 10 তো অনুপাত হিচাপে 10 ওলাইছে কিন্তু প্ৰশ্নত আমাক দিয়া আছে 60 লিটাৰ গতিকে সেই 60 লিটাৰৰ ভেলুটোৱে হৈছে 10 অনুপাতৰ মানটোৱে হৈছে 60 লিটাৰ এতিয়া আমাক ইয়াত পানী কিমান বাঢ়ি গ'ল 1 পৰা 3 হওঁতে 2 অনুপাত পানী বাঢ়ি গ'ল গতিকে সেই বাঢ়ি যোৱা পানীটোৱে আমাক লাগে 2 অনুপাতৰ মান লাগে 10 60 কেইবাৰ যায় 6 বাৰ যায় 6 আৰু 2 পূৰণ কৰিলে হ'ব 12 তাৰমানে 12 লিটাৰ পানী যোগ কৰিব লাগিব তেতিয়া আগতে যদি 10% থাকে তেতিয়াহ'লে পিছৰ বাৰ পানী 25% হৈ যাব গতিকে কিমান লিটাৰ পানী যোগ কৰিব লাগিব অপশ্যন ডি 12 লিটাৰ পানী যোগ কৰিব লাগিব এনেদৰে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগে নেক্সট কুৱেশ্যন নম্বৰ 4 এটা পাত্ৰত 25 লিটাৰ গাখীৰ থাকে এই পাত্ৰৰ পৰা 5 লিটাৰ গাখীৰ উলিয়াই তাৰ ঠাইত পানী দিয়া হয় তাৰ মানে যি 5 লিটাৰ গাখীৰ 25 লিটাৰৰ পৰা 5 লিটাৰ গাখীৰ উলিয়াই তাৰ ঠাইত পানী দিয়া হ'ব সেম এমাউণ্ট গাখীৰ উলিয়াইছে আৰু সেম এমাউণ্ট পানী দিয়া হৈছে এইটো ৰিপ্লেচমেণ্ট টাইপ হয় এইটো এই টাইপটোৰ নাম হৈছে ৰিপ্লেচমেণ্ট মিক্সচাৰৰ ৰিপ্লেচমেণ্ট এইটো এটা বেলেগ টাইপৰ কুৱেশ্যন হয় এই প্ৰক্ৰিয়াটো আৰু দুবাৰ পুনৰাবৃত্তি কৰা হয় তেতিয়াহ'লে পাত্ৰটোত এতিয়া কিমান গাখীৰ আছে তো প্ৰথমতে এ কণ্টেইনাৰ কণ্টেইনছ 25 লিটাৰ্ছ অফ মিল্ক ফ্ৰম দিছ কণ্টেইনাৰ 5 লিটাৰ্ছ অফ মিল্ক ইজ টেকেন আউট এণ্ড ৰিপ্লেচড বাই ৱাটাৰ দ্য প্ৰচেছ ইজ ফাৰ্ডাৰ ৰিপিটেড 2 টাইমছ হাউ মাছ মিল্ক ইজ দেয়াৰ ইন দ্য কণ্টেইনাৰ নাও প্ৰশ্নটো ভালদৰে মন কৰক 25 লিটাৰ গাখীৰ আছিল তাৰ পৰা 5 লিটাৰ গাখীৰ উলিয়াই দিয়া হ'ল তাৰ মানে 25 লিটাৰৰ পৰা 5 লিটাৰ গাখীৰ উলিয়াই দিয়া হ'ল ঠিক আছে এতিয়া এইটোক আমি যদি ৰেচিঅ' বনাওঁ কি হ'ব 5 গুণ 5 5 5 গুণ 25 তাৰমানে ৰেচিঅ' হ'ল 5 5:1 তাৰমানে 5 ভাগ আছিল আগত গাখীৰ এভাগ গাখীৰ উলিয়াই দিলে এতিয়া আপোনালোকে যিটো আমাৰ অল্ড ভেলু আৰু যিটো আমাৰ নিউ ভেলু গাখীৰৰ ৰেচপেক্টত দেই পানীৰ ৰেচপেক্টত আমি পানীৰ বিষয়ে আমি ক'বলৈ নাযাওঁ আগতে 5 ভাগ আছিল এভাগ উলিয়াই দিলে তাৰমানে আগতে 5 ভাগ আছিল গাখীৰ এভাগ উলিয়াই দিয়াৰ লগে লগে নতুনকৈ কিমান গাখীৰ 4 ভাগ থাকিল হয়নে 5 ভাগ গাখীৰ আছিল তাৰে এভাগ উলিয়াই দিয়া বুলি কৈছে 5 লিটাৰ গাখীৰ উলিয়াই দিলে বুলি কৈছে আৰু লাষ্টত প্ৰশ্নটো উঠিছে হাউ মাছ মিল্ক ইজ দেয়াৰ ইন দ্য কণ্টেইনাৰ নাও তাৰমানে গাখীৰ কিমান থাকিল প্ৰথমতে 5 ভাগ আছিল তাৰে এভাগ উলিয়াই দিলে 5 ভাগ আছিল এভাগ উলিয়াই দিয়াৰ লগে লগে 4 ভাগ থাকিল গাখীৰ 5 ভাগৰ পৰা এভাগ উলিয়াই দিলে 4 ভাগ এতিয়া এই প্ৰচেছটো আৰু দুবাৰ পুনৰাবৃত্তি কৰা হয় দিছ প্ৰচেছ ইজ ফাৰ্ডাৰ ৰিপিটেড 2 টাইমছ তাৰমানে আৰু দুবাৰ যদি ৰিপিট কৰা হয় তেতিয়াহ'লে ৰেচিঅ'টো সেই 5:4 হ'ব এইটো প্ৰথমবাৰ আৰু দুবাৰ 5:4 তাৰমানে দুবাৰ হ'ল দুবাৰ ৰিপিট কৰিলেও সেই একে চেম ৰেচিঅ' থাকিব 5:4 5:4 এতিয়া আমি পূৰণ কৰোঁ এই ৰেচিঅ'বিলাক পূৰণ কৰি দিওঁ 5 5 গুণ 25 5 25 125 আৰু 4 4 ষোল্ল 4 ষোল্ল 64 তাৰমানে আগতে গাখীৰ এই প্ৰচেছটো আৰু দুবাৰ কৰি দিয়াৰ লগে লগে বস্তুটো হ'ল 125 আছিল আগতে গাখীৰ তাৰে এই উলিয়াই গাখীৰ কি হ'ল 64 কৰি পেলালে 125:64 এতিয়া হাউ মাছ মিল্ক ইজ দেয়াৰ ইন দ্য কণ্টেইনাৰ নাও এতিয়া এই 125টো আগৰ ভেলু হয় আগতে 125 আছিল আৰু যেতিয়া গাখীৰখিনি উলিয়াই দিয়া হ'ল তেতিয়া 64 পৰিমাণ গাখীৰ থাকি গ'ল
এতিয়া এই 125 টোকে 25 লিটাৰ বুলি প্ৰশ্নত দিয়া আছে। এ কণ্টেইনাৰ কণ্টেইনছ 25 লিটাৰ্ছ মিল্ক। তাৰমানে আগতে এই 125 যে আমি ৰেচিঅ' মেথড মতে 125 পালোঁ, এই 125টো হৈছে 25 লিটাৰ। তাৰমানে আগতে 25 লিটাৰ আছিল। এতিয়া 64 মতে কিমান লিটাৰ হ'ব সেইটো উলিয়াবলৈ। তাৰমানে এই যে 125টো হৈছে 25 লিটাৰৰ ভেলু। তাৰমানে যিটো 25 লিটাৰ প্ৰশ্নত দিয়া আছে সেইটো কাৰ ভেলু? এই 125ৰ ভেলু, 125ৰ ভেলু। আমাক লাগে এতিয়া 64ৰ ভেলু লাগে। যেতিয়া গাখীৰখিনি উলিয়াই দিয়া হ'লে এতিয়া 64হে বাকী আছে, গতিকে সেই 64ৰ ভেলু লাগে। গতিকে 64টো আমি পূৰণ কৰিম। 25এ 125ক 5 বাৰ যায়, 5এৰে 64 কেইবাৰ যায়? 64ক ডিভাইড কৰক, 5 গুণ 5 থাকিল 1, 4 14 হ'ল, 5 2 10, তাৰপিছত 14 4 থাকিল, পইণ্ট দিয়াৰ লগে লগে 0 হ'ল, 5 কিমান হ'ব? 5 8 গুণ 40, 12.8 লিটাৰ। কিমান গাখীৰ থাকিল? 12.8 লিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 12.8 লিটাৰ। নেক্সট, এটা বিকাৰত এটা তৰল পদাৰ্থ ভৰোৱা হয়। তাৰে 3 অংশ পানী আৰু 7 অংশ কিছু ঔষধ থাকে। মিশ্ৰণটোৰ কি অংশ পানীৰে সলনি কৰিব লাগে যাৰ ফলত পোৱা মিশ্ৰণটোত পানী আৰু ঔষধ 1:1 অনুপাতত থাকে। ভালদৰে প্ৰশ্নটো মন কৰক। ইংৰাজীত এক বিকাৰ ইজ ফিল্ড উইথ এ লিকুইড। বিকাৰটোত লিকুইডেৰে ফিল কৰা হ'ল, যাতে 3 পাৰ্ট থাকিব ৱাটাৰ আৰু 7 পাৰ্ট থাকিব মেডিচিন। তাৰমানে এই বিকাৰটোত 3 পাৰ্ট থাকিব ৱাটাৰ আৰু 7 পাৰ্ট থাকিব মেডিচিন। ৱাটাৰ আৰু মেডিচিন এইটো আমাক দিয়া আছে। হোৱাট পাৰ্ট অফ দ্য মিক্সচাৰ শুড বি ৰিপ্লেচড উইথ ৱাটাৰ। এই মিক্সচাৰটোৰ পৰা কিমান অংশ আমি পানীৰ সৈতে ৰিপ্লেচ কৰিব লাগিব? চ' ডেট ৰিপ্লেচড উইথ ৱাটাৰ বুলি কৈছে, পানীৰ সৈতে ৰিপ্লেচ কৰিব লাগিব। চ' ডেট দ্য ৰিজাল্টেড মিক্সচাৰ হেজ ৱাটাৰ এণ্ড মেডিচিন ইন ৰেচিঅ' 1:1, ৰেচিঅ'টো 1:1 হ'ব। এতিয়া ইয়াতে আমি এই মিক্সচাৰটো যিটো 3:7 মিক্সচাৰ আছে ৱাটাৰ আৰু মেডিচিনৰ, ইয়াত পানীৰ সৈতে ৰিপ্লেচ কৰিব লাগিব। এতিয়া কৈ দিয়া নাই কি ৰিপ্লেচ কৰিব, পানীৰ সৈতে কি ৰিপ্লেচ কৰিব? পানীকটো পানীৰ সৈতে ৰিপ্লেচ কৰিব নোৱাৰি নহয়, গতিকে এই মেডিচিনটোকে আমি ৰিপ্লেচ কৰিব লাগিব। মেডিচিনৰ কিছু অংশ পানীৰ সৈতে ৰিপ্লেচ কৰিম, যাতে এই ৰেচিঅ'টো কিমান হ'ব? 1:1 হ'ব। একদম চিম্পুল হয়, আপোনালোকে ভালদৰে চাব। আগতে টোটেল কিমান আছিল? 3 7 কিমান হ'ব? 10 হ'ব। আগতে 10 ভাগ আছিল, এতিয়া 1:1 কৰি দিছে ৰেচিঅ'টো। সেইটোক যদি আমি 10 ভাগ, এতিয়াও 10 ভাগে থাকিব, কাৰণ মেডিচিনৰ ঠাইত আমি ৰিপ্লেচ কৰিম কিহৰ সৈতে? পানীৰে সৈতে। ভালদৰে মন কৰিব। এই মেডিচিনৰ কিছু অংশ উলিয়াই সেই সমান অংশ আমি পানী যোগ কৰিম, যাতে ৰেচিঅ'টো 1:1 সমান হৈ যায় বুলি কৈছে। তো 1:1 মানে আমি 5:5 লিখিব পাৰোঁ নে? একেটা কথাই হয়, 1:1 আৰু 5:5 একেটা কথাই। গতিকে 5:5 মানেও তেতিয়া কিমান হ'ব? 5 5 10 ভাগ হ'ব। আমি এই 10 ভাগটো সমান কৰিবৰ কাৰণে মানে ইয়াত ৰেচিঅ'টো 1:1 আমাক দিয়া আছিল কুৱেশ্যনত, আমি 5:5 কৰি ল'লোঁ সুবিধাৰ কাৰণে। এতিয়া আপোনালোকে চাওক, মেডিচিন আগতে আছিল 7, এতিয়া হৈ গ'ল 5। 7ৰ পৰা 5, মই ৰেচিঅ'টো আকৌ এবাৰ ভালকৈ লিখি দিছোঁ ইয়াত। 3:, আগতে আছিলে ৰেচিঅ'টো 3:7 আৰু এতিয়া আছে 5:5। ভালদৰে চাওঁ, এই 7 ভাগ যে মেডিচিন আছিল, সেই মেডিচিনটো কমাই দিলে 5 ভাগ হৈ গ'ল। কিমান কমালে? 2 ভাগ কমাই দিলে, 5 ভাগ হৈ গ'ল। সেই যে 2 ভাগ কমালে, সেই 2 ভাগ মেডিচিন কমাই সেই 2 ভাগ এইফালে পানী যোগ কৰি দিলে। 3 2 5 নহয় জানো? 3ৰ পৰা 5 হৈ গ'ল পানী, তাৰমানে 2 ভাগ পানী যোগ কৰি দিলে। তাৰমানে মেডিচিন 2 ভাগ কমাই দিলে আৰু এইফালে পানী 2 ভাগ যোগ কৰি দিলে। তেতিয়া ৰেচিঅ'টো সমান হৈ গ'ল, হয়নে? এতিয়া এই প্ৰশ্নত কি কৈছে? মিশ্ৰণটোৰ কি অংশ পানীৰে সলনি কৰিব লাগে? এতিয়া মিশ্ৰণটোৰ কি অংশ? মিশ্ৰণটোৰতো 3 অংশ পানীয়ে আছিল, 7 অংশহে মেডিচিন আছিল। গতিকে মিশ্ৰণটোৰ 3 অংশ পানীটো পানী ভাগে থাকিব। আমি সলাম ক'ত? আমি সলাম মেডিচিনৰহে কিছু অংশ পানীৰে এক্সচেঞ্জ কৰিম। গতিকে মেডিচিন আছিল 7 অংশ, 7 ভাগৰ কিমান অংশ? 2 ভাগ। 7 ভাগৰ 2 ভাগ পানীৰে সলনি কৰিব লাগিব। গতিকে 7 ভাগৰ 2 ভাগ পানীৰে যদি সলনি কৰোঁ, তেতিয়াহ'লে 7 ভাগৰ 2 হ'ব অপশ্যনটো, অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, দুটা পাত্ৰত গাখীৰ আৰু পানীৰ মিশ্ৰণ ক্ৰমে 3:2 আৰু 6:5 অনুপাতত থাকে। এই মিশ্ৰণ দুটা কিমান অনুপাতত মিহলি কৰিব লাগে যাতে
চূড়ান্ত মিশ্ৰণৰ গাখীৰ আৰু পানীৰ অনুপাত 4:3 হয়। Two containers have mixtures of milk and water respectively in the ratio 3:2 and 6:5. In what ratio should the contents be mixed so that the ratio of milk to water in the final mixture is 4:3? প্ৰশ্নটো আমাক দুটা মিক্সাৰ দিয়া আছে। ফাৰ্ষ্ট মিক্সাৰটো আমাৰ আছে কিমান আছে 3:2 গাখীৰ আৰু পানী দেই, মিল্ক এণ্ড ৱাটাৰ আছে ফাৰ্ষ্টত, আৰু ছেকেণ্ড মিক্সাৰটোত আছে মিল্ক আৰু ৱাটাৰ কিমান আছে 6:5 6:5 ইমানটো ৰেচিঅ'ত আছে। এতিয়া এই মিশ্ৰণ দুটা কিমান অনুপাতত মিহলাব লাগিব, এই মিশ্ৰণ দুটা আমি মিক্স কৰিম। ফাৰ্ষ্ট মিশ্ৰণ আৰু ছেকেণ্ড মিশ্ৰণ আমি মিক্স মানে প্লাছ যোগ কৰিম। তেতিয়া কি হ'ব লাগিব, নতুন মিশ্ৰণটোত যিটো নিউ মিক্সাৰ পাম তাত গাখীৰ আৰু পানীৰ অনুপাত 4:3 হ'ব, তাৰমানে ইয়াত 4:3 হ'ব। এতিয়া কিমান হ'ব, এতিয়া তাৰ আগতে আমি এই ৰেচিঅ' দুটা আমি বেলেঞ্চ কৰি ল'ম। 2-3 কিমান হয়, 2-3 5 হয়, 6-5 কিমান হয় 11 হয়। ইয়াত 5 আৰু 11 এইটোক আমি যদি বেলেঞ্চ কৰোঁ কি কৰিব লাগিব, বেলেঞ্চ কৰিব হ'লে ইয়াত আমি 11ৰে পূৰণ কৰিব লাগিব, ইয়াত আমি 5ৰে পূৰণ কৰিব লাগিব। ঠিক আছে, তাৰ মানে এই ৰেচিঅ' যিটো ৰেচিঅ' আমি পাইছোঁ 3:2 প্ৰথমতে দিয়া আছিলে তাক আমি 11ৰে পূৰণ কৰিব লাগিব। 11ৰে পূৰণ কৰি দিয়াৰ লগে লগে কিমান হ'ব, 11ৰে পূৰণ কৰি দিয়াৰ লগে লগে কিমান হ'ব, 3-11 33, ইয়াত 33 হ'ব, আৰু ইয়াত 2-11 কিমান হ'ব 22 হ'ব। ঠিক একেদৰে এইটো ৰেচিঅ'ত যদি 5 পূৰণ কৰিব লাগিব, প্ৰথমটোতো আমি 11 পূৰণ কৰি দিলোঁ, এইটো কিমান 5 পূৰণ কৰিম, 5-6 গুণ কিমান হ'ব 30, আৰু 5-5 গুণ হ'ব 25। এতিয়া আমি এই ৰেচিঅ'টো পালোঁ নহয়, এই ৰেচিঅ'টোৰ তলত এই দুটা ৰেচিঅ' আমি মিলাই পেলাই 4:3 বনাব লাগে। এতিয়া কিমান ৰেচিঅ' আমি কি কৰিম ল'ব লাগিব, এইটো প্ৰথম মিক্সাৰ আছিলে, প্ৰথম মিক্সাৰটোৰ আমি ল'ম x আৰু দ্বিতীয় মিক্সাৰটোৰ আমি ল'ম y, কিমানটো ল'ম, তেতিয়া 4:3 হ'ব। গতিকে এইটোত যদি x ল'লে কিমান হ'ব 33x হ'ব, 33x, আৰু এইটো হ'ব 22x, 22x, আৰু ইয়াত y অনুপাত ল'ম, গতিকে 30y হ'ব ছেকেণ্ডটোত, আৰু এইটো হ'ব 25y। এইটো হৈছে গাখীৰৰ, এইটো হৈছে মিল্ক, আৰু এইটো হৈছে ৱাটাৰ। এইটো মনত ৰাখিব, প্ৰথমতে আমাৰ মিল্ক আছিল, পিছত হৈছে ৱাটাৰ, হয়নে। এতিয়া আমি মিক্স কৰি 4:3 অনুপাত বনাব লাগে। তাৰমানে এতিয়া মিল্ক আমি মিক্স কৰিম, মিল্ক মিক্স কৰিলে 4 হ'ব, আৰু ৱাটাৰ মিক্স কৰিলে 3 হ'ব। ঠিক আছে, এতিয়া আমি এতিয়া ৰেচিঅ' ল'ম, মিল্ক কিমান আছে 33x আৰু 30y, 33x প্লাছ 30y মিক্স কৰিলোঁ, আৰু এইটো ৰেচিঅ' ল'ম ৱাটাৰৰ 22x আৰু 25y, 22x আৰু 25y, তেতিয়া কিমান হ'ব, ৰেচিঅ'টো আমাৰ 4:3 হ'ব বুলি কৈছে, 4:3 হ'ব। এতিয়া এই ইকুৱেশ্যনটো আমি ছল্ভ কৰিলে আমাৰ এনচাৰটো ওলাব। 3 গুণ কিমান হ'ব, ক্ৰছ পূৰণ কৰিম, 3য়ে ইয়াক ওপৰত পূৰণ কৰিম, 3 গুণ 99 হ'ব, 99x প্লাছ এইটো 30 পূৰণ কৰিলে 90y হ'ব। ঠিক একেদৰে এইটো 4 2 8 4 2 8 88x হ'ব, আৰু 4-25 কিমান হ'ব 100y হ'ব। এতিয়া আমি এই 99xৰ পৰা এই 88xটো বিয়োগ কৰিম, 99x মাইনাছ 88x চেম, আৰু এইফালে আছে 100y, 100yৰ পৰা এইফালে 90y মাইনাছ কৰিম, তেতিয়াহ'লে কিমান থাকিব, এইফালে কৰিম 99xৰ পৰা 88x গ'লে কিমান থাকে, 99ৰ পৰা 88 গ'লে 11 থাকে, 11x ইজুকেল এইফালে 100yৰ পৰা 90y গ'লে কিমান থাকিব, 100ৰ পৰা 90 গ'লে 10 থাকিব, 10y থাকিল। তাৰমানে ৰেচিঅ'টো কিমান হ'ব, x/x, আৰু এই ৱাইটো তলত লৈ আহিম, কিমান হ'ব, ওপৰত থাকিল 10 আৰু তলত হ'ল 11, ক্ৰছ কৰি দিলোঁ, এই 11টো তললৈ আহিল, গতিকে 10:x আৰু y অনুপাত কিমান ল'লে 10:11। তাৰমানে প্ৰথমটোৰ আমি 10 ভাগ ল'ম, আৰু দ্বিতীয় মিক্সাৰটোৰ আমি 11 ভাগ ল'ম, 10:11। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 10:11। নেক্সট কুৱেশ্যন নম্বৰ 7, দুটা পাত্ৰত গাখীৰ আৰু পানীৰ মিশ্ৰণ 3:2 6:5 অনুপাত থাকে, এই মিশ্ৰণ দুটাৰ কুৱেশ্যনটো চেম। আচ্ছা, এই কুৱেশ্যনটো এইটো যিটো মিক্সাৰৰ কুৱেশ্যন আমি পালোঁ, এইটো মিক্সাৰ, এই মিক্সাৰৰ কুৱেশ্যনটো এলিগেশ্যনৰ সহায়তো কৰিব পাৰিম, সেইকাৰণে মিক্সাৰ এণ্ড এলিগেশ্যন বুলি টপিকটো দিয়া হৈছে। এলিগেশ্যনৰ সহায়ত এই মিক্সাৰটো আমি কেনেদৰে এলিগেশ্যনৰ সহায়ত কৰিব চাই লওক ভালদৰে। তো এলিগেশ্যন মানে কি, দুটা মিক্সাৰ
দুটা মিক্সাৰ থাকিব, এইটো এটা মিক্সাৰ, এইটো এটা মিক্সাৰ, এই মিক্সাৰ দুটা যোগ কৰি এটা নতুন মিক্সাৰ বনাব। গতিকে সেই নতুন মিক্সাৰটো যে বনালে ইয়াৰ পৰা কিমান অনুপাত ল'লে আৰু ইয়াৰ পৰা কিমান অনুপাত ল'লে সেইটো সেই কাৰণে ইয়াত এলিগেশ্যন মেথডটো ইউজ কৰা হৈছে। গতিকে এলিগেশ্যনৰ ৰুল সেইটোৱে, দুটা মিক্সাৰ আমি যোগ কৰিম, যোগ কৰি এটা নতুন মিক্সাৰ পাম। গতিকে সেই যোগ কৰি নতুন মিক্সাৰ যে বনালোঁ, সেই মিক্সাৰ যোগ কৰোঁতে এই প্ৰথম মিক্সাৰটোৰ কিমান লোৱা হৈছিল আৰু দ্বিতীয় মিক্সাৰটোৰ কিমান লোৱা হৈছিল, এইটোৱে হৈছে এলিগেশ্যনৰ ফৰ্মুলাটো। এতিয়া আমাক ইয়াত দুটা অনুপাত দিয়া আছে, গাখীৰ আৰু পানীৰ দিয়া আছে, যিকোনো এটাহে আমি ল'ম। এলিগেশ্যন যিকোনো গাখীৰত লগাম আমি, পানীৰ এলিগেশ্যন নকৰোঁ। যদি গাখীৰত লওঁ গাখীৰৰ আমি অনুপাতটো উলিয়াই ল'ম, আৰু যদি পানীৰ হয় পানীৰ অনুপাতটো আমি উলিয়াই ল'ম। গতিকে মই এতিয়া গাখীৰত এলিগেশ্যন লগাম, গাখীৰ ল'ম। প্ৰথমটোত আছিলে কিমান 3:2 আছিল হয়নে, গাখীৰ আৰু মিল্ক এণ্ড ৱাটাৰ। আৰু দ্বিতীয়টোত কিমান আছিল 6:5। ইয়াত মিল্ক কিমান আছে 6:5, এইটো মিল্ক হৈছে 6 আৰু 5 হৈছে ৱাটাৰ। ইয়াত আছে 6 আৰু পানী আছে 5। এতিয়া এই দুটা মিলাই এটা নতুন মিশ্ৰণ হৈছে, তাত আছে গাখীৰ কিমান আছে 4:3, এইটো 4:3 দিছে অনুপাতটো, তাৰমানে 4 হৈছে মিল্ক আৰু ৱাটাৰ হৈছে 3, 4:3। এই দুটা মিশ্ৰণ আমি এনেকৈ দিয়া আছে। এতিয়া আমি গাখীৰত এলিগেশ্যন লগাম, মিল্কত, ৱাটাৰ আমি বাদ দিম। এতিয়া আমি সেইটো কৰিলে কি হ'ব, এইটো প্ৰথম মিশ্ৰণটোত মন কৰক 3:2, তাৰমানে 3 কিমান 5। প্ৰথম মিশ্ৰণটোত 5 ভাগ আছে, 5 ভাগৰ 3 ভাগ গাখীৰ, 5 ভাগৰ 3 ভাগ হৈছে গাখীৰ। আমি গাখীৰত যিহেতু এলিগেশ্যন লগাম, গতিকে এই গাখীৰৰ ভাগটো আমি উলিয়াই ল'লোঁ। প্ৰথম মিশ্ৰণ দেই, প্ৰথম মিশ্ৰণটোত আমি গাখীৰৰ উলিয়াই ল'লোঁ। ঠিক একেদৰে ছেকেণ্ড মিশ্ৰণটোৰ পৰাও আমি গাখীৰৰ উলিয়াই ল'ম। ছেকেণ্ড মিশ্ৰণটোত কিমান আছে 6 আছে, কিমান 11 হ'ল। 11 ভাগৰ ভিতৰত এই 6 ভাগ হৈছে গাখীৰ, যিহেতু আমি গাখীৰৰ এলিগেশ্যন লগাম, গতিকে 11 ভাগৰ 6 ভাগ হৈছে গাখীৰ, সেইটো আমি উলিয়াই ল'লোঁ। ঠিক এনেদৰে এই যিটো ফাইনেল মিক্সাৰ, এই দুটা মিক্সাৰ মিক্স কৰি ফাইনেল মিক্সাৰটো বনোৱা হৈছে। গতিকে ইয়াত 4 কিমান 7 ভাগ আছে, 7 ভাগৰ আমি যিহেতু গাখীৰৰ এলিগেশ্যন লগাই আছোঁ, গতিকে 7 ভাগৰ 4 ভাগ হৈছে গাখীৰ। গতিকে এই তিনিওটা মিশ্ৰণৰ আমি গাখীৰৰ অনুপাতবিলাক উলিয়াই ল'লোঁ, অকল গাখীৰৰ লৈছোঁ, পানীৰ আমাক প্ৰয়োজন নাই। এতিয়া এনেকৈ এলিগেশ্যন লগাবলৈ অসুবিধা হয়, গতিকে এই 5 ভাগৰ 3, 11 ভাগৰ 6 আৰু 7 ভাগৰ 4 এইটো হেৰিত আছে, ভগ্নাংশত হৈ গ'ল। এতিয়া ভগ্নাংশৰ পৰা আমি হেৰি কৰি ল'ম, গোটা সংখ্যালৈ পৰিৱৰ্তন কৰি ল'ম। গতিকে গোটা সংখ্যালৈ পৰিৱৰ্তন কৰিব হ'লে প্ৰথমতে আপুনি চাই লওক ভালদৰে, প্ৰথমতে কি আছে 5 ভাগৰ 3 আছে হয়নে। ইয়াত আমি কি পূৰণ কৰিলে এই 5টো উঠি যাব, গতিকে তলে তলে চাওক, ইয়াৰ তলত কি আছে 5 আছে, ইয়াৰ তলত কি আছে এই ভগ্নাংশৰ তলত 5 আছে, ইয়াৰ তলত কি আছে 11 আছে, আৰু ইয়াৰ তলত কি আছে 7 আছে। গতিকে 5, 11 আৰু 7ৰ লসাগু ল'ম। 5, 11 আৰু 7ৰ যদি লসাগু লওঁ, এইখিনি পূৰণ কৰিব লাগিব। গতিকে 5, 11 আৰু 7। ঠিক একেদৰে 6 ভাগৰ 11 আছে নহয়, এইফালে 6/11 আছে নহয়, তাতো আমি 5, 11 আৰু 7 পূৰণ কৰিলোঁ। ঠিক একেদৰে ইয়াত কিমান আছিলে 4/7 আছিলে, ইয়াতো আমি 5, 11 আৰু 7 পূৰণ কৰিম। এতিয়া আমাৰ এই 5 কেঞ্চেল গ'ল, এই 11 কেঞ্চেল গ'ল, এই 7 কেঞ্চেল গ'ল। এতিয়া আমাৰ এই বস্তুটো গোটা হৈ যাব, আমি এটা গোটা সংখ্যা পাম। 3, 11 আৰু 11 পূৰণ কৰিলে কিমান হয়, 3 আৰু 7 পূৰণ কৰোঁ, 3 7 গুণ 21, 21ৰ লগত 11 পূৰণ কৰিলে 231 হয়। ঠিক একেদৰে এইটো পূৰণ কৰোঁ, 6 5 গুণ 30, 30ৰ লগত 7, এইটো 6 আৰু 5 পূৰণ কৰিলে 30 হয়, 30ৰ লগত 7 পূৰণ কৰিলে 210 হয়। ঠিক একেদৰে 4 5 গুণ 20, 20ৰ লগত 11 পূৰণ কৰিলে কিমান হ'ব, 20ৰ লগত 11 পূৰণ কৰিলে হ'ব 220। এইটো আমাৰ এনেকৈ উলিয়াই ল'লোঁ। এতিয়া আমি কি কৰিম, ডিফাৰেঞ্চ ল'ম। এই 231 আৰু 220ৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব, 231 আৰু 220ৰ মাজত ডিফাৰেঞ্চ কিমান হ'ব 231 আৰু 220ৰ মাজত, ইয়াৰ ডিফাৰেঞ্চটো হ'ব 1ৰ পৰা 0 গ'লে 1, 3ৰ পৰা 2 গ'লে 1, তাৰমানে 11 ডিফাৰেঞ্চ। ঠিক একেদৰে এই দুটাৰ ডিফাৰেঞ্চ কিমান হ'ব, 210 আৰু 220ৰ মাজত ডিফাৰেঞ্চ, 220 আৰু 210ৰ মাজত ডিফাৰেঞ্চ হৈছে 10। গতিকে এনেদৰে আমি 10:11, এইটো হৈছে এলিগেশ্যন মেথড। এলিগেশ্যনৰ মেথডৰ সহায়তো আমি মিক্সাৰৰ কুৱেশ্যনবিলাক
কৰিব পাৰোঁ 10:11 অপশ্যন এ শুদ্ধ উত্তৰ আপোনাৰ আমি আগৰ প্ৰশ্নটোতো এইটো ৰেচিঅ' মেথডত 10:11 পাইছিলোঁ হয়নে আৰু আপোনালোকে এইটো এলিগেশ্যনৰ সহায়তো 10:11 উত্তৰ পোৱা গৈছে গতিকে আমি কিহত এলিগেশ্যন লগালোঁ গাখীৰত গাখীৰত আমি এলিগেশ্যন লগালোঁ আপোনালোকে যদি ভাবে পানীত যদি এলিগেশ্যন লগাওঁ তেতিয়াও শুদ্ধ হ'ব পানীত এলিগেশ্যন লগালে এইটো 3 আৰু 2 আছে নহয় 3 2 5 ভাগৰ 2 ভাগ এনেকৈ হ'ব 5 ভাগৰ 2 ভাগ হ'ব পানী ঠিক একেদৰে ইয়াত আছে 6:5 মিল্ক আৰু ৱাটাৰ ইয়াত 6 আছে 11 ভাগৰ 5 ভাগ 11 ভাগৰ 5 ভাগ হৈছে ৱাটাৰ ঠিক একেদৰে এই ফাইনেল যিটো মিক্সচাৰ 4:3 আছে তাত 4 3 টোটেল 7 ভাগ 7 ভাগৰ 3 ভাগেই পানী গতিকে 7 ভাগৰ 3 ভাগেই পানী গতিকে এই এনেকৈ ৱাটাৰতো যদি এলিগেশ্যন লগাই আপোনালোকে এই ৰেচিঅ' চেম ওলাব 10:11 ওলাব গতিকে আপোনালোকে যদি গাখীৰত লগাই গাখীৰত এলিগেশ্যন লগাব সম্পূৰ্ণ আৰু যদি পানীত লগাই পানীত এলিগেশ্যন লগালে এনচাৰ একেটা ওলাব 10:11 এইটোৱে আছিল এলিগেশ্যন মেথড নেক্সট এতিয়া আমি এলিগেশ্যনৰ মেথডৰ সহায়তে আমি এই কুৱেশ্যনটো কৰিম দুবিধ চাউল প্ৰথমটোৰ দৰ প্ৰতি কেজিত 65 টকা আৰু দ্বিতীয়টোৰ দৰ প্ৰতি কেজিত 95 টকা একেলগে মিহলি কৰা হয় দুয়ো প্ৰকাৰ চাউল মিহলি কৰা অনুপাতটো উলিওৱা যাতে মিশ্ৰণ কৰা চাউলৰ দৰ প্ৰতি কিলোগ্ৰামত 83 টকা হয় প্ৰশ্নটো বুজি পাইছেনে 2 kinds of rice the rate of first is ₹65 per kg প্ৰথম চাউল যি প্ৰথম এখিনি চাউল আছে সেইখিনি হৈছে 65 টকা প্ৰতি কেজি আৰু যিখিনি সেকেন্ড চাউল যিখিনি দ্বিতীয় ভাগ মানে চাউলৰ সেইখিনি ভাগ চাউল হৈছে 95 per kg কেজিত 95 টকা আৰু মিক্স টুগেদাৰ একেলগে মিক্স কৰি দিয়া হলে এই চাউল আৰু এই দুইবিধ চাউল মিক্স কৰি দিয়া হল এটা নতুনকে যি মিক্স কৰা চাউল হয় পাইছে সেই find the ratio in which two types are mixed so that the mixture is ₹83 per kg যি নতুনকৈ চাউল মিক্স কৰি পালে সেই মিক্সচাৰ চাউলখিনিৰ হেৰি কিমান দিয়া আছে 83 per kg কেজিত 83 টকাকে হয় বুলি কৈছে এতিয়া আমি কিমান অনুপাত প্ৰথমটোৰ ললো আৰু কিমান অনুপাত সেকেন্ডটোৰ ললো সেইটো লাগে আমাৰ কি আছিল প্ৰশ্নটো এভাগ চাউল আছে ৰেটটো দিছে আমাক 65 দেই আৰু সেকেন্ড ভাগ চাউলৰ আমাৰ ৰেট আছিল 95 এই দুভাগ চাউল আমি মিক্স কৰি পেলাই এটা নতুন মিক্সচাৰ বনালো সেই চাউলটোৰ যি দাম আছিলে সেইটো হৈছে 83 বুলি কৈছিল পাৰ কেজি টকা প্ৰথম ভাগটো আছিল 65 টকা সেকেন্ড ভাগটোৰ কেজি আছিল 95 টকা আৰু সেই দুটা ভাগ মিক্স কৰি দিয়া হল এটা নতুন ভাগ চাউল পালে সেই চাউলখিনিৰ দাম হৈছে 83 rupees প্ৰতি কেজি এতিয়া কথাটো হ'ল প্ৰশ্নটো বিচাৰিছে আমাক এই অনুপাতটো লাগে এই চাউল যে মিক্স কৰিলে ইয়াৰ কিমান অনুপাত ললে ইয়াৰ যদি x অনুপাত ললে ইয়াৰ যদি y অনুপাত ললে এই ৰেচিঅ'টো লাগে এই ৰেচিঅ'টো আমাক লাগে গতিকে এইটো আমি এলিগেশ্যনৰ সহায়ত কেনেদৰে কৰিম এতিয়া আপোনালোকে ভালদৰে চাওক ৰেট অফ ফাৰ্ষ্ট আমাৰ ৰেট মানে হৈছে কি দৰ বা দাম এতিয়া ৰেট মানে এই ফৰ্মুলাটো কি আছে ৰেটটো কি কেনেকৈ আমি লিখো প্ৰতি কেজিত 95 টকা তাৰমানে 95 rupees পাৰ কেজি হয়নে গতিকে এই ৰেটৰ হৈছে এইটো আমি লিখাৰ ধৰণটো আমি ৰেট লিখো 95 rupees প্ৰতি কেজিত বুলি কৈছে এতিয়া এই এলিগেশ্যনত কি হয় এলিগেশ্যনত যিটো আমি এই ফৰ্মুলাটো আমি পাওঁ সেই ফৰ্মুলাটোৰ তলত কোন আছে কেজি আছে এতিয়া আমি ৰেচিঅ' ল'লে সেই কেজিৰ অনুপাতটো পাম ইয়াৰ যে আমি এলিগেশ্যন লগাম সৰি ৰেচিঅ' নহয় এলিগেশ্যন যে আমি ইয়াত ইউজ কৰিম এলিগেশ্যন ইউজ কৰিলে তলত যোনটো কোৱান্টিটি থাকিব তলত আমি ৰেটৰ এলিগেশ্যন লগাই আছো এতিয়া ৰেট আমাৰ এইবিলাক ৰেটহে দিয়া আছে 65 95 83 টো ৰেটহে দিয়া আছে যদি আমি ৰেটত যদি এলিগেশ্যন লগাওঁ তেতিয়াহ'লে আমি কেজিৰ অনুপাত পাম এই তলত যে কেজি আছে দেখিছেনে কেজিৰ অনুপাত পাম এইটোৱে হৈছে এলিগেশ্যনৰ গোল্ডেন ৰুল আপোনালোকে মনত ৰাখিব দেই এতিয়া আৰু এটা উদাহৰণ মই ইয়াত দি দিছোঁ ভেলচিটিৰ যদি আপোনালোকে এলিগেশ্যন লগায় ভেলচিটিত যদি আপোনালোকে এলিগেশ্যন লগায় তেতিয়াহ'লে কি হ'ব ভেলচিটিৰ ফৰ্মুলাটো কি আছিলে স্পীড বাই টাইম আছিল সৰি স্পীড নহয় ডিষ্টেঞ্চ বাই টাইম আছিল ফৰ্মুলাটো নহয়নে ভেলচিটিৰ ফৰ্মুলাটো কি আছিলে ডিষ্টেঞ্চ বাই টাইম যদি এনেকুৱা ধৰণৰ প্ৰশ্ন পাই গ'ল আপোনালোকে তেতিয়াহ'লে যদি ভেলচিটিত যদি আপোনালোকে এলিগেশ্যন লগাই দিয়ে তেতিয়াহ'লে আপোনালোকে কাৰ অনুপাত পাব ৰেচিঅ'টো টাইমৰ ৰেচিঅ'টো পাব ঠিক আছে আৰু এটা উদাহৰণ দিওঁ আপোনালোকক এভাৰেজটো কি হয় ইয়াত থাকিব টোটেল থাকিব আৰু ইয়াত থাকিব নাম্বাৰ কিমান সংখ্যা থাকিব যদি মাৰ্কৰ যদি এভাৰেজ মাৰ্কছ হয়নে এভাৰেজ মাৰ্কছ অফ ষ্টুডেণ্ট যেনিবা ষ্টুডেণ্টৰ যেনিবা
এইটো এভাৰেজ মাৰ্কছ অফ ষ্টুডেণ্ট ইয়াত থাকিব টোটেল মাৰ্কছ থাকিব হয় নাই এভাৰেজ কেনেকৈ ওলায় ওপৰত থাকিব টোটেল মাৰ্কছ আৰু তলত থাকিব কি টোটেল ষ্টুডেণ্ট এনেকৈতো আমি টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট যদি আমি এই এভাৰেজত যদি এলিগেশ্যন লগাওঁ তেতিয়াহ'লে আমি এই তলত কোন আছে ফৰ্মুলা মতে এভাৰেজৰ ফৰ্মুলা মতে তলত থাকে নাম্বাৰ অফ ষ্টুডেণ্ট বা নাম্বাৰ অফ আইটেম কি নাম্বাৰ আছে তো সেই আমি ষ্টুডেণ্টৰ ৰেচিঅ' পাই যাম গতিকে সেইটোৱে হৈছে এলিগেশ্যনৰ ৰুল দেই শ্বৰ্টকাটত মই কৈ দিছোঁ এলিগেশ্যনৰ যি আমাৰ এলিগেশ্যনৰ ৰুল ক'ত এলিগেশ্যন ইউজ কৰিব লাগে তো আমি এতিয়া প্ৰশ্নলৈ আহোঁ ইয়াত আমাক কিমান দিয়া আছে প্ৰথমটো দিয়া আছে 65 হয়নে ফাৰ্ষ্ট যি আমাৰ চাউল আছে প্ৰথম প্ৰকাৰৰ চাউলটো আছে 65 পিছৰ চাউলটোত আমাক দিয়া আছে 95 দুইটা মিলাই আমাক কিমান পাইছে দুইটা মিলাই দামটো ওলাইছে আমাৰ 83 গতিকে প্ৰথমটোৰ কিমান আছিল আৰু 90 এই ছেকেণ্ডটোৰ কিমান আছিল এতিয়া আমি ডিফাৰেঞ্চ লওঁ 65 আৰু 83 মাজত ডিফাৰেঞ্চ কিমান হ'ব তেতিয়া আমি ৰেচিঅ'টো পাম 65 আৰু 83 ডিফাৰেঞ্চ কিমান হ'ব 13ৰ পৰা 5 গ'লে থাকিল কিমান হ'ব থাকিল 8 আৰু ইয়াত 7ৰ পৰা 6 গ'লে থাকিল 1 এই দুটা ডিফাৰেঞ্চ ওলালে 18 ঠিক একেদৰে ইফালে ডিফাৰেঞ্চ ল'ম আমি 95 আৰু 83 ডিফাৰেঞ্চ লওঁ কিমান হ'ব 5ৰ পৰা 3 গ'লে থাকিল 2 আৰু 9ৰ পৰা 8 গ'লে থাকিল 1 মানে 12:18 এইটো আমি কাটিম এতিয়া 6ৰে কাটিম 6 2 12 6 3 18 তাৰমানে 2:3 প্ৰথম ভাগ চাউল আমি দুভাগ চাউল ল'ম আৰু এইফালে ছেকেণ্ড ভাগ চাউলটো আমি 3 ভাগ চাউল ল'ম তেতিয়া আমি 2:3 অনুপাতত যদি মিক্স কৰোঁ তেতিয়া আমি 83 ৰুপিজকৈ ওলাব আমাৰ সেইটো বুলি কৈছে গতিকে আমাৰ অনুপাতটো ওলালে 2:3 আমাৰ অপশ্যন আছে কোনটো হ'ব 2:3 অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট সমান আয়তনৰ তিনিটা জগত 3:1 7:1 আৰু 11:5 অনুপাতত গাখীৰ আৰু পানীৰ মিশ্ৰণেৰে ভৰোৱা হয় তিনিটা জগ এটা পাত্ৰত খালী কৰা হয় তিনিটা জগ এই যি তিনিটা জগ আছে সমান আয়তনৰ তিনিটা জগ এটা পাত্ৰত খালী কৰি দিলে এতিয়া উক্ত পাত্ৰটোত পানী আৰু গাখীৰৰ অনুপাত কিমান হ'ব বুলি কৈছে 3 jugs of equal capacity are filled with mixture of milk and water in the proportions 3:1 7:1 or 11:5 the 3 jugs are emptied into a single container what will be the ratio of water to milk in the said container তো কথাটো হ'ল তিনিটা জাগ আছে আমাৰ প্ৰথমটোত আছে গাখীৰ আৰু পানীৰ দেই মিল্ক এণ্ড ৱাটাৰ প্ৰথমটোত আছে 3:1 আৰু এটা আছে আমাৰ ইয়াত আছে মিল্ক আৰু ৱাটাৰ ৰেচিঅ'টো কিমান আছে 7:1 আৰু এটা আছে আমাৰ জাগ আছে তাত মিল্ক আৰু ৱাটাৰ কিমান আছে 11:5 এনেকৈ আমাক দিয়া আছে এতিয়া এইকেইটাক আমি মিক্স কৰি এটা নতুন পাত্ৰ এটা ঢালি দিলে তাত আমাৰ এই গাখীৰ আৰু পানীৰ মিশ্ৰণটো কিমান হ'ব সেইটো লাগে আমাক গাখীৰ অনুপাত গতিকে আমি ইয়াতে লিখি ল'ম অনুপাতবিলাক প্ৰথমটোত আছে ফাৰ্ষ্টটোত কিমান আছে 3:1 ছেকেণ্ডটোত কিমান আছে 7:1 আৰু থাৰ্ডটোত কিমান আছে 11:5 এইটো থাৰ্ডটোত আছে হয়নে এতিয়া এইকেইটা আমি বেলেঞ্চ কৰিম এই ইকুৱেশ্যন এই ৰেচিঅ'বিলাক আমি বেলেঞ্চ কৰিব হ'লে কি কৰিব লাগিব এইটো কিমান আছে 3:4 হ'ব ইয়াত কিমান আছে 7:8 আছে আৰু এইটো 11 5 কিমান আছে 16 আছে এতিয়া আমি এতিয়া বেলেঞ্চ কেনেকৈ কৰিম 4 8 আৰু 16 গতিকে 4 8 আৰু 16ৰ লসাগু হৈছে 16 গতিকে 4ৰ লগত 4 পূৰণ কৰিম 4 4 গুণ 16 হ'ব 8ৰ লগত 2 পূৰণ কৰিম 8 2 গুণ 16 হ'ব আৰু 16 গুণ 16 তাৰমানে প্ৰথম ৰেচিঅ'টোক আমি 4ৰে পূৰণ কৰিব লাগিব 4ৰে পূৰণ কৰি দিওঁ 4 3 গুণ কিমান হ'ব 12 4 গুণ কিমান হ'ব 4 পিছৰ ৰেচিঅ'টো আমি যোগ কৰোঁ 2ৰে পূৰণ কৰিব লাগিব পিছৰ ৰেচিঅ'টো আমি 2ৰে পূৰণ কৰিলোঁ 2 7 গুণ কিমান হ'ব 14 2 গুণ 2 পিছৰ ৰেচিঅ'টো আমি 1ৰে পূৰণ কৰিব লাগিব এইটো ৰেচিঅ'টো যদি আমি 1ৰে পূৰণ কৰোঁ 11:1 পূৰণ কৰিলে ছেমে থাকিব 11:5 হয়নে এতিয়া কি কৰিব লাগিব এইটো যোগ কৰি দিওঁ 4 2 তিনিটা পাত্ৰ যিহেতু মিক্স কৰিছে বুলি কৈছে 4 2 6 6 5 হৈছে 11 এইটো কি আছে মিল্ক আৰু ৱাটাৰ দেই এইখিনি প্ৰথম হৈছে মিল্ক আৰু এইটো হৈছে ৱাটাৰ এতিয়া ইয়াত ৱাটাৰ পালোঁ আমি 11 আৰু এইকেইটা আমি যোগ কৰোঁ কিমান হ'ব 2 4 6 6 1 7 1 1 2 1 3 37:11 এইটো হৈছে আমাৰ মিল্ক আৰু ৱাটাৰৰ ৰেচিঅ' এতিয়া প্ৰশ্নত কি কৈছে পানী আৰু গাখীৰৰ লাগে তাৰমানে ৱাটাৰ পানী মানে হৈছে ৱাটাৰ টু মিল্ক তাৰমানে ৱাটাৰ আৰু মিল্কৰ ৰেচিঅ' লাগে গতিকে ৱাটাৰ হৈছে 11
আৰু মিল্ক হৈছে 37 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 11:37 নেক্সট কুৱেশ্যন 60 কিলোগ্ৰামৰ মিশ্ৰণ এ তাৰমানে এ নামৰ এটা মিশ্ৰণ আছে মিক্সচাৰ আছে সেইটো হৈছে 60 কেজি দেই 100 কিলোগ্ৰামৰ মিশ্ৰণ বিৰ সৈতে মিহলি কৰা হৈছে তাৰমানে আন এটা মিশ্ৰণ আছে মিক্সচাৰ আছে বি সেইটো হৈছে কিমান কেজি 100 কেজি এই মিশ্ৰণটা মিক্স হৈছে যদি এ মিশ্ৰণত সি আৰু টিনৰ অনুপাত 3:2 থাকে তাৰমানে মিশ্ৰণ বিত থাকে টিন আৰু তামৰ অনুপাত 1:4 তেন্তে নতুন মিশ্ৰণটোত টিনৰ পৰিমাণ কিমান হ'ব এতিয়া কি কৈছে 60 কেজি অফ এন এলয় এই এ এলয়টো 60 কেজি আছে is mixed with 100 kg of alloy B. এই B alloy to কিমান আছে 100 kg. If alloy A has lead and tin, ইয়াত lead A alloy to lead আৰু tin. L মানে lead আৰু T মানে tin. কিমান ৰেচিঅ'ত আছে 3:2. শিখ আৰু টিনৰ অনুপাত 3:2. তাৰমানে ইয়াত আছে 3:2 অনুপাতত আছে আৰু দ্বিতীয় হেৰিটোত কিমান আছে বি মিশ্ৰণৰ টিন আৰু তাম 1:4 অনুপাতত থাকে ইয়াত আছে টিন মানে হৈছে টিন এণ্ড কপাৰ বুলি কৈছে 1:4 আছে টিন আৰু কপাৰ আছে টিন এণ্ড কপাৰ TNC মানে টিন আৰু কপাৰ আছে 1:4 অনুপাতত আছে এতিয়া এই দুটা যে মিক্স কৰিব এই নতুন মিশ্ৰণটোত টিন কেজি আছে বুলি কৈছে টিন নতুন মিশ্ৰণটোত টিনৰ পৰিমাণ কিমান কেজি হ'ব বুলি কৈছে ইয়াত টিন কিমান কেজি আছে বুলি কৈছে একেবাৰে চিম্পল নহয় নে বাৰু প্ৰথমটোত 3-2 কিমান টোটেল অনুপাত কিমান হ'ব 5 প্ৰথমটো আছিলে আমাৰ যিটো এ মিক্সচাৰ তাত আছে 3:2 মানে হৈছে 5 মানে 3-2 হৈছে 5 ভাগ এই 5 ভাগটোৱে হৈছে কিমান 60 কেজি বুলি দিয়া নাছিল নে প্ৰথমতে তাৰমানে এই 5 ভাগটো হৈছে 60 কেজিৰ মান আমাক কি লাগে 3 লাগে ইয়াৰ পৰাও 3 লাগিব 3 কিমান আছিলে 2 আছিল এই 2টোৱে হৈছে 3 এই 2ৰ ভেলুটো আমি পূৰণ কৰি দিম 5 12 60 হ'ল 2 12 কিমান হ'ব 24 কেজি হ'ল তাৰমানে প্ৰথমটোৰ পৰা আমি এই এৰ পৰা আমি 24 কেজি আনিম 24 কেজি টিন আনিম হয়নে টিন আহিলে 24 কেজি আৰু বি মিক্সচাৰ যিটো আছিলে তাত আছিলে তোমাৰ 100 কেজি মানে আৰু ৰেচিঅ'টো কি আছিলে 1:4 আছিলে হয়নে 1:4 মানে কিমান 5 1:4 মানে 1/4 ভাগ 5ৰে 100 যদি হৰণ কৰোঁ 20 পাম এতিয়া তাৰে কেইভাগ টিন বুলি কৈছিলে এভাগ টিন হয় টিনটো কিমান দিয়া আছিলে আৰু কপাৰ 4 ভাগ আৰু টিন আমাক এভাগ দিছিলে গতিকে এই একটো আমি পূৰণ কৰিম যিহেতু টিনেই লাগে আমাক এক পূৰণ কৰি দিম গতিকে 5ৰে 100 20 বাৰ গ'ল 20 গুণ 20 কেজি আমি ছেকেণ্ড মিক্সাৰটোৰ পৰা টিন আহিব 20 কেজি দুইটা মিক্সাৰ যদি আমি যোগ কৰি দিওঁ টিন কিমান পাই যাম 4 2 4 44 কেজি আমি টিন পাই যাম আছেনে অপশ্যন এ শুদ্ধ উত্তৰ তো নেক্সট এই কুৱেশ্যনটো 11 নম্বৰ কুৱেশ্যনটো এইটো আমি SLRC 2022 পেপাৰ 2ত আহিছিল আপোনালোকে ভালদৰে মন কৰকচোন এই পেপাৰটো প্ৰশ্নটো ভালদৰে মন কৰক এইটো 2022 চনৰ SLRC পেপাৰ 2ত আহিছিল প্ৰশ্নটো হৈছে কোনো এখন বিদ্যালয়ৰ গড় ল'ৰা ছোৱালীৰ উভয়ৰে গড় বয়স 16 বছৰ আৰু কেৱল ল'ৰাবিলাকৰ গড় বয়স হৈছে 15 বছৰ আৰু ছোৱালীবিলাকৰ গড় বয়স হৈছে 18 বছৰ বিদ্যালয়ত থকা ল'ৰা ছোৱালীৰ অনুপাত হৈছে ইন এ স্কুল দ্য এভাৰেজ এজ অফ both boys and girls is 16 years the average age of only boys is 15 years and average age of only girls is 18 years so the ratio of boys and girls in the school is এইটো আমি এলিগেশ্যনৰ সহায়ত মাত্ৰ 5 ছেকেণ্ডতে আমি কৰিব পাৰোঁ আপোনালোকে ভালদৰে চাওকচোন আমাক দুইটাৰে ল'ৰা ছোৱালীৰ বয়জ আৰু গাৰ্লছ হয়নে বয়জৰ এভাৰেজ দিয়া আছে গাৰ্লছৰ এভাৰেজ দিয়া আছে বয়জৰ এভাৰেজ কিমান দিয়া আছে 15 বছৰ হয়নে 15 বছৰ দিয়া আছে গাৰ্লছৰ এভাৰেজ কিমান দিয়া আছে 18 বছৰ দিয়া আছে দুইটাৰে বয়জ এণ্ড গাৰ্লছ দুইটা মিলাই পেলাই কিমান দিয়া আছে উভয়ৰে ল'ৰা ছোৱালী উভয়ৰে দুইটা মিলাই পেলাই 16 বছৰ দিছে এইটো এলিগেশ্যনৰ ৰুল হয় এইটো ইয়াত এটা মিক্সচাৰ দিছে এইফালে এটা মিক্সচাৰ দিছে হয়নে বয়জৰ মিক্সচাৰ দিছে এইফালে গাৰ্লছৰ মিক্সচাৰ দিছে দুইটা মিলাই পেলাই 16 এভাৰেজ লৈছে আৰু এভাৰেজ লৈ আমি এলিগেশ্যন লগালোঁ 15 আৰু 16ৰ মাজত ডিফাৰেঞ্চ কিমান আছে 15 আৰু 16ৰ মাজত ডিফাৰেঞ্চ হৈছে কিমান হ'ব 1 আৰু 18 আৰু 16ৰ মাজত ডিফাৰেঞ্চ হৈছে কিমান 18 আৰু 16ৰ মাজত ডিফাৰেঞ্চটো হৈছে 2 তাৰমানে বয়জ এণ্ড গাৰ্লছ কিমান অনুপাতত আছে 2 আৰু 1:2 ৰেচিঅ'ত আছে 2:3 ৰেচিঅ'ত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2:3 আছেনে আছে এইটো 3:2 এইটোৱে হ'ব অপশ্যনটো শুদ্ধ উত্তৰ চৰি এইটো নহয় ডিটো নহয়
বয়েজ এণ্ড গাৰ্লছ 2:1 হে সৰি 2:1 অপশ্যন চি শুদ্ধ উত্তৰ 2:1 হয়নে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন এলিগেশ্যনৰ সহায়ত আমি অতি সহজতে কম সময়তে কৰিব পাৰোঁ গতিকে আমি জানিব লাগিব এলিগেশ্যনটো ক'ত ইউজ কৰে ইয়াত আপোনালোকে ভালদৰে চাওক ল'ৰা ছোৱালীৰ ওপৰত উভয়ৰে গড় বয়স দিছে ন এজ এভাৰেজ এইটো একচুৱেলি এভাৰেজৰ প্ৰশ্ন হয় এই প্ৰশ্নটো কিহৰ হয় এভাৰেজৰ হয় কিন্তু এভাৰেজৰ ওলোৱা ফৰ্মুলাটো কি আছিল টোটেল এভাৰেজ এজ বুলি কৈছে ন গড় বয়স কেনেকৈ ওলাব ছাপ'জ ধৰি ল'লোঁ ওপৰত আমি টোটেল কি পাম এভাৰেজ উলিয়াব হ'লে কি থাকে ওপৰত আমি টোটেল কি ল'ব লাগিব টোটেল এজ টোটেল বয়সটো আমি গোটেইখিনি যিমানখিনি ল'ৰা ছোৱালী আছে চবৰে বয়স আমি যোগ কৰোঁ আৰু তলত আমি টোটেল যি ল'ৰা ছোৱালীৰ সংখ্যা আছে টোটেল ষ্টুডেণ্ট হয়নে সেই সংখ্যাটো আমি তলত থাকে হয় নাই তলত আমি হৰণ কৰিব লাগিব তেতিয়াহে আমি এভাৰেজ পাওঁ গতিকে এই যে আমি এলিগেশ্যন ল'লোঁ এভাৰেজৰ আমি ইয়াত আমি কি কৰিলোঁ এলিগেশ্যনটো কিহৰ ল'লোঁ এভাৰেজত আমি এলিগেশ্যন লগাই দিলোঁ গতিকে এভাৰেজৰ এলিগেশ্যন লগালে এভাৰেজৰ ফৰ্মুলাটো হৈছে টোটেল ষ্টুডেণ্ট গতিকে তলত আমাৰ ষ্টুডেণ্ট আছে টোটেল গতিকে সেই ষ্টুডেণ্টৰ ৰেচিঅ'টো পাম এলিগেশ্যন ল'লে মুঠতে এই এলিগেশ্যনৰ ফৰ্মুলাটোত আমি যিহেতু এভাৰেজ লৈছোঁ এভাৰেজৰ ফৰ্মুলা মতে তলত ষ্টুডেণ্টৰ সংখ্যা আছে গতিকে আমি সেই ৰেচিঅ'টো সেই ষ্টুডেণ্টৰ সংখ্যাৰে পাম এলিগেশ্যন ল'লে যিটো আমি ৰেচিঅ' পাম সেই ৰেচিঅ'টো কাৰ পাম এই তলত যিটো থাকিব তাৰে আমি ৰেচিঅ'টো পাম ফৰ্মুলা মতে গতিকে এয়াই আছিল এলিগেশ্যনৰ ৰুল আপোনালোকে আৰু বেলেগ এক্সাম্পল যদি কুৱেশ্যন আছে আপোনালোকৰ লগত এলিগেশ্যনৰ সহায়ত কৰি চাব পাৰে তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল অলপ দীঘলীয়া হ'ল যেন পাইছোঁ গতিকে এই যি আমি মিক্সাৰ টপিকটো যোৱাবাৰ 2022 চনৰ এডিআৰিত অহা নাছিল গতিকে 2024 চনৰ এডিআৰি যি এক্সাম হ'বলৈ গৈ আছে তাত এইবাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে মিক্সাৰৰ আৰু এলিগেশ্যনৰ কুৱেশ্যন আপোনালোকে নিশ্চয়কৈ প্ৰেক্টিছ কৰি যাব তো ভিডিঅ'টো আজিলৈ ইমানেই এৰিলোঁ আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাইছে তেনেহ'লে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব থেংক ইউ